দিনটোত অসমৰ পৰা বিদায় লৈছে প্ৰিয়ংকা গান্ধীয়ে কিন্তু প্ৰিয়ংকা গান্ধী যোৱাৰ পাছত প্ৰিয়ংকা গান্ধীয়ে গৌৰৱ গগৈ পাকিস্তান লিংকৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে পাকিস্তান লিংকৰ সম্পৰ্কত দিলীপ শইকীয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰিয়ংকা গান্ধীয়ে যি কেইটা কথা কৈছে প্ৰিয়ংকা গান্ধীৰ প্ৰত্যুত্তৰ দিছে দিলীপ শইকীয়াই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য দুয়োজনে কৰিছে গৌৰৱ গগৈ পাকিস্তান লিংকৰ যিবোৰ খবৰ এই খবৰে কিন্তু কংগ্ৰেছৰ ভিতৰ চৰাটো আউল লগাইছে বহুতে কংগ্ৰেছ দল ত্যাগ কৰিছে গৌৰৱ গগৈৰ বাবে কংগ্ৰেছৰ একাংশ নেতা আতৰি যাব লগা এক পৰিবেশৰ সৃষ্টি হৈছে বুলি বিভিন্নজনে মন্তব্য কৰিছে ৰাজ্যৰ বিপদস্থ কংগ্ৰেছী ৰাজনীতিক হাৰ পানী যোগাই দিল্লীলৈ উভতিল প্ৰিয়ংকা গান্ধী তাৰ আগতে প্ৰিয়ংকা গান্ধীয়ে গৌৰৱ গগৈ পাকিস্তান লিংক সম্পৰ্কত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল সেই মন্তব্যটো শুনাই ল'ব বিচাৰিছোঁ তাৰ পাছতে আমি দিলীপ শইকীয়াৰ মন্তব্য শুনাম और जिस तरह से गौरव जी और उनके परिवार पर आक्रमण हो रहा है एक तरह से मुझे लगता है कि भारतीय राजनीति में और प्रदेश असम की राजनीति में एक मिसाल होना चाहिए कि ऐसी राजनीति गलत राजनीति है किसी के बच्चों पे किसी की परिवार पर इस तरह से वार नहीं होना चाहिए और खास तौर से जब सारा गलत सारा झूठ है और मेरे ख्याल से असम की जनता जानती है इन पे वार हो क्यों रहा है वार इसलिए हो रहा है क्योंकि इनसे वो घबरा रहे हैं क्योंकि वो घबरा रहे हैं ये देख के कि ये जो है एक सभ्य इंसान है ये एक सकारात्मक इंसान है ये एक दूसरी तरह की राजनीति लाना चाहते हैं जो एक्चुअली सच्चाई में असम की असली भावना है देखो अगर असम की जनता की असली भावना ये नहीं होती तो वो जुबिन गर्ग जैसे व्यक्ति से नहीं जुड़ती और जिस तरह से गौरव जी और उनके परिवार पर आक्रमण हो रहा है एक तरह এয়া প্ৰিয়ংকা গান্ধীয়ে কৰা মন্তব্য প্ৰিয়ংকা গান্ধীৰ মন্তব্যৰ ওপৰত দিলীপ শইকীয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে গৌৰৱ গগৈ সম্পৰ্কত পুনৰ হৰব হোৱা দেখিবলৈ পোৱা গৈছে দিলীপ শইকীয়া গৌৰৱ গগৈ পাকিস্তান লিংক সন্দৰ্ভত যি কথা কৈছে আমাক অত্যন্ত ক্ষোভিত কৰিছে গৌৰৱ গগৈক ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থত দেশৰ জনতাক বিপথে পৰিচালিত কৰিছে বুলি দিলীপ শইকীয়াই মন্তব্য কৰিছে গৌৰৱ গগৈৰ পাকিস্তান লিংক বিষয়টো ব্যক্তিগত বিষয় নহয় বুলি দিলীপ শইকীয়াই মন্তব্য কৰিছে দেশৰ নিৰাপত্তাৰ বাবে অতি গুৰুত্বপূৰ্ণ বিষয় বুলি কৈছে দিলীপ শইকীয়াই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি কিমান দায়বদ্ধ ইয়াৰ পৰাই প্ৰমাণ হৈছে বুলি দিলীপ শইকীয়াই মন্তব্য কৰিছে প্ৰিয়ংকা গান্ধীৰ মন্তব্যক ধিক্কাৰ দিছোঁ নিন্দা কৰিছোঁ বুলি দিলীপ শইকীয়াই মন্তব্য কৰিছে গৌৰৱ গগৈও কথাবোৰ স্পষ্টকৈ আজিলৈকে কোৱা নাই লুকুৱাই ৰাখিছে ৰাহুল গান্ধী মল্লিকাৰ্জুন খাৰ্গেৰ প্ৰতিক্ৰিয়া আজিলৈকে নাই বুলি দিলীপ শইকীয়াই কটাক্ষ কৰিছে দিলীপ শইকীয়াৰ এই মন্তব্যটো শুনাব বিচাৰিছোঁ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত অত্যন্ত আমাক ক্ষোভিত কৰিছে আৰু কেৱল আমাক মানে ভাৰতীয় জনতা পাৰ্টি নহয় অসমৰ ৰাইজক বা সমগ্ৰ দেশৰ ৰাইজক তেখেতসকলে আকৌ এবাৰ গৌৰৱ গগৈক ৰক্ষণাবেক্ষণৰ স্বাৰ্থত দেশৰ জনতাক বিপথে পৰিচালিত কৰিবলৈ বিচাৰিছে কাৰণ গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ বা পাকিস্তান লিংক এইটো কেৱল ব্যক্তিগত বিষয় নহয় তেওঁ যিটো ব্যক্তিগত আক্ৰমণ কৰিছে এইটো হ'ল ৰাষ্ট্ৰীয় সুৰক্ষাৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ বিষয় গতিকে ৰাষ্ট্ৰীয় সুৰক্ষাৰ বিষয় এটাকো কংগ্ৰেছৰ দলৰ এগৰাকী সাধাৰণ সম্পাদিকাই কেনেদৰে লঘু কৰিব পাৰে সৰু কৰিব পাৰে অৰ্থাৎ ৰাষ্ট্ৰীয় নিৰাপত্তা ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি তেওঁলোক যে দায়বদ্ধ নহয় ৰাষ্ট্ৰৰ সুৰক্ষাৰ বিষয় এটাক এজন ব্যক্তিৰ লগত তুলনা যেতিয়া কৰে এইটোৱে প্ৰমাণ কৰে যে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীৰ গৌৰৱ গগৈক কেৱল মাত্ৰ কংগ্ৰেছ সভাপতি হিচাপে ৰক্ষণাবেক্ষণ দিয়াৰ বাবেহে এই ধৰণৰ এটা বক্তব্য প্ৰদান কৰিছে তেখেতৰ আমি এই বক্তব্যক ভাৰতীয় জনতা পাৰ্টীয়ে আমি তীব্ৰ ধিক্কাৰ দিছোঁ নিন্দা কৰিছোঁ আৰু যিখিনি কথা কোৱা বুলি মই অকণমান আগত যা চাইছোঁ শুনিছোঁ গতিকে গৌৰৱ গগৈ ডাঙৰীয়ায়ো পাকিস্তানৰ লিংক সন্দৰ্ভত এতিয়ালৈকে মানে আচল কথাটো কোৱা নাই লুকাই ৰাখিছে কথাবিলাক অসমৰ ৰাইজক এতিয়ালৈ
আসাম টক্স আপোচবিহীন অসম কণ্ঠ।